বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আপোনালোক পুনৰবাৰ জনাইছোঁ নমস্কাৰ। মই এটি দৰা বিয়াৰ নাম আপোনালোকৰ ওচৰলৈ আকৌ আনিছোঁ। দৰা বিয়াৰ নামবিলাক গোৱাৰ বিশেষ সময় নাথাকে। কইনাঘৰত গৈ হয় গাব লাগিব, নহয় দৰা যেতিয়া যাবৰ সময় হয় গা পা ধুৱাই কাপোৰ কানি পিন্ধাই সেইখিনিতে অলপ বহুৱাই মানুহবিলাক লগ বন্ধু যিসকল যাব তেওঁলোক অহালৈকে অপেক্ষা কৰে। সময় থাকে, সেই সময়মতে ওলাই যাব লাগিব। সেই সময়খিনিতে দৰা বিয়াৰ নাম গাব পাৰি। গতিকে মই পুনৰ এটা দৰা বিয়াৰ নাম আপোনালোকৰ মাজলৈ দিওঁচোন। আপোনালোকে চাব, কিন্তু মোৰ ভিডিঅ'বিলাক কেতিয়াও নোচোৱাকৈ নাথাকিব। বহুত কষ্ট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। মোৰ চালে আপোনালোকে ভাল লাগে, আৰু ভাল লাগিলে এটা লাইক কৰি যাব, শ্বেয়াৰ কৰিব, পৰিয়ালৰ লগতে হওক বন্ধুৰ লগতে হওক আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। প্ৰত্যেকটো ভিডিঅ'ৰ কথাই কৈছোঁ মই। আৰু যিসকলে নতুন চাব, প্ৰথম চাব, ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। গতিকে মই দৰা বিয়াৰ নামটো আৰম্ভ কৰোঁ, নহয় জানো? নিশ্চয় ভাল লাগিব। এটি উৰুলি বিয়া বুলি ক'লে উৰুলি, গতিকে মই দৰা বিয়া নামটো গোৱাৰ আগতে এটি উৰুলিৰে আৰম্ভ কৰোঁ। তলয় মোৰ কয় দাদা ঐ, কিনো ভাবি আছা ঐ, আজি দেখোন তোমাৰ মূৰত কিহৰ মালা ললা ঐ, জীৱন এখন বহল নৈ, পাৰ হবা কেনেকৈ, চন্দ্ৰগুপ্ত চানৈ কবি গুৰু ৰবীন্দ্ৰ, আজিৰ পৰা দাদা তোমাৰ যুগ্ম জীৱন আৰম্ভ, দাদাৰ বাৰী ফুলনিত শুৱাই আছিল পাৰিজাত, দাম্পত্য জীৱন দাদা একা বেকা পিছল বাট, খলাব আলিবাট, বোকা পানী আছে তাত, পিছলি পৰিবা, খোপনি ধৰিবা, নতুন আদৰ্শৰে আকোৱালি লবা, দাম্পত্য জীৱন দাদা বহুত জটিলতা, জটিলতাৰ সন্মুখীন হলে দাদা তুমি সমাধান কৰিবা। আৰু এটা, প্ৰথমতে পাবা জীৱনৰ লগৰী, দ্বিতীয়তে পাবা সোণৰ সংসাৰখনি, সুখেৰে চলাবা নতুন সংসাৰখনি, নতুন আদৰ্শৰে, নতুন চানেকিৰে, আনে যাতে তোমাক অনুকৰণ
কৰে ব্ৰহ্মাই সৰজিলে বিষ্ণুৱে পালিলে মায়ে জন্ম দিলে দেউতায়ে পালিলে ভাৰ্যায়ে ত্যাগ কৰিলে মাক দেউতাকক এৰিলে চিৰদিনৰ কাৰণে জন্মভূমি ত্যাজিলে মা তোমাৰ জন্মদাত্ৰী ভাৰ্যা তোমাৰ লগৰী দাদা ভাবি চাবা সাৱধানে চলিবা জন্মদাত্ৰী মালৈ পাহৰি নাযাবা আৰু এটা কৰিছিলে কল্পনা ৰচিছিলে কামনা মা দেউতাৰ বহুত আশা তোমাতেহে ভৰসা কৰিছিলে কল্পনা পূৰ্ণ হ'ল ভাৱনা ভাৱনা পূৰ কৰিবা দায়িত্ববোৰ মানিবা তেতিয়াহে দাদা ঐ সুখী হ'ব পাৰিবা আৰু এটা সুৰটো বোলে ভাবি চিন্তি চলিবা ধৈৰ্য সহ্য কৰিবা তেতিয়াহে দাদা ঐ সফল হ'ব পাৰিবা মইনা চৰাই পোহানে মইনাৰ মৰম লোৱানে সঁচা কথা ক'বানে সত্য উত্তৰ দিবানে তোমাৰ জীৱন সংগিনী লগ পালা কেনেকৈ আমাক আজি ক'বানে কথাত কথা ওলাই যায় সঁচা কথা নুলুকাই কলেজৰে দিনতে চকু পৰিলে হঠাৎ এদিন নবৌৱে ঘৰলৈকে মাতিলে সপ্তাহত 4 দিন ফোন কৰিবলৈ ধৰিলে সপ্তাহত 4 দিন ফোন কৰিবলৈ ধৰিলে এনেকৈ গৈ থাকোঁতে নবৌৱে এদিন মাতিলে অহা যোৱা কৰোঁতে মাকে আকৌ সুধিলে পঢ়া শুনা আছেনে চাকৰি কিবা কৰানে আছে যদি চাকৰি মোৰ ছোৱালীক নিবানে আহিছা যেতিয়া পাতিবা মিছা নামাতিবা মাকক এবাৰ সুধিলো মাৰ কথা মতে আজি বিয়াত বহিলো মাকো এবাৰ সুধিলো মাৰ কথা মতে আজি বিয়াত বহিলো আৰু এটা শৰতৰ সন্ধিয়াত
শেৱালি ফুলে শেৱালিৰ সুগন্ধ দাদায়ে পালে কলে মা মোৰ বিবাহ যোগ কেতিয়া আছে মা মোৰ বিবাহ যোগ কেতিয়া আছে মা মোৰ মনটো চোন কেনেবা কৰে তেতিয়া আছিলা বাহিৰত বহি ডাকঘৰৰ পিয়নে দিলেহি চিঠিৰ মাজত আছিল ফুলৰে শৰাই দুটি নৱপ্ৰাণী অন্তৰ মিলাই এনেকৈয়ে তোমাৰ মিলিলে অন্তৰ আজি উপনীত হ'ল এই শুভক্ষণ অযোধ্যাৰে বাচাধন পাৰি থৈছে কুশাসন কোষা ভৰাই পানী লৈ কৰিলো আশ্ৰমণ প্ৰথমতে কৰিবা শিৱ আৰম্ভণি শিৱ পূজা বিষ্ণু পূজা যজ্ঞ সামৰণি আৰু এটা লগতে যজ্ঞত বহি ৰামচন্দ্ৰই জ্যোতি সমেলিলে ধৰিত্ৰী বৰণে ৰামে যজ্ঞ আৰম্ভিলে শুভ কাৰ্য বিলম্বন কৰা ৰঘুপতি সীতাই দিয়ক বৰ মাল্য লোৱা শিৰে পাতি পুনৰবাৰ আপোনালোক সকলোটিলৈকে নমস্কাৰ জনাই মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ।